বিদ্যালয়খনৰ নাম নৱজাগৰণ বিদ্যাপীঠ। তোমাৰ কেনেকুৱা ফলাফল হৈছে? মোৰ ফলাফল ভালেই হৈছে। আশা কৰিছিলো তো 90+, কিন্তু 85.83 হৈছে। ভালেই হৈছে, সকলোকে সন্তুষ্ট কৰিব পাৰিছো, তাৰ ভালেই হৈছে মোৰ মতে। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল, শিক্ষকসকল, বিদ্যালয় পৰিচালনা সমিতি যথেষ্ট কষ্ট কৰিছে। বহুত কষ্ট কৰিছে আমাৰ মফিজুল ছাৰ, আকৌ আমাৰ বহু মানে যিসকল মানে ক্লাছ টিচাৰ সকলোৱে বহুত কষ্ট কৰিছে আমাৰ কাৰণে, আৰু সিহঁতৰ কষ্ট আজি ভাল লাগিছে। সকলো সন্তুষ্ট কৰিব পাৰিছো, মতে ভালেই লাগিছে। নৱপ্ৰজন্মক কি ক'বা? যিহেতু পৰীক্ষা নৱপ্ৰজন্মে দিব বা পৰীক্ষা হৈ দিব, তেওঁলোকক কি ক'বা? তেওঁলোকক এইটোৱে ক'ম যে ভালকৈ পঢ়িব লাগিব, কিতাপত NCERT-টো ভালকৈ পঢ়িব লাগিব, তাৰ পৰাই বহুত কুৱেশ্যন আহে, তাৰ পৰাই মানে কমন কৰিব পাৰে। সেইটোৱে ক'ম যে ভালকৈ পঢ়ক কিতাপটো। ঠিক আছে, ঠিক আছে। আনন্দিত নে? এটা সাউন্ড কৰি দিয়াচোন। নৱজাগৰণ, নৱজাগৰণ, নৱজাগৰণ বিদ্যাপীঠ, নৱজাগৰণ বিদ্যাপীঠ, নৱজাগৰণ বিদ্যাপীঠ। অকমান তোমালোকে শব্দ চাউণ্ড কৰা, ফূৰ্তি কৰা। তোমালোকক দেখি আমাৰ আগৰ খিনি ল'ৰা ছোৱালী যাতে আগ্ৰহেৰে আগবাঢ়ি যায়। এতিয়া আমাৰ সম্বৰ্ধনা আছে, সম্বৰ্ধনাটো অৱস্থা এফালে চোৱা।